সাংবাদিক বন্ধু বান্ধৱীসকল প্ৰত্যেক মাহতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়লৈ অহাৰ যিটো এটা পৰম্পৰা আমি আৰম্ভ কৰিছিলোঁ সেই পৰম্পৰাটো এই মাহতো আমি অব্যাহত ৰাখিছোঁ। যোৱা 14 তাৰিখে মই ডিব্ৰুগড়লৈ আহিছিলোঁ আৰু আজি 17 তাৰিখ মই গুৱাহাটীলৈ উভতি যাম। ডিব্ৰুগড়ত থকা সময়ছোৱাত মই টোটেল 42টা সংগঠনক সাক্ষাৎ কৰোঁ আৰু ইয়াৰ ভিতৰত কিছু ব্যক্তিগত সাক্ষাৎকাৰী সকলো আছিলে। বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ব্যক্তিসকলক বা সংস্থাসকলক সহায় কৰাৰ মোৰ সৌভাগ্য হয়। ডিব্ৰুগড়ত থকা সময়ছোৱাতো আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় চলি আছিল। ইয়াৰ পৰাই মই প্ৰায় 40টা ফাইল, 90খন চিঠি আৰু এই ধৰণে আমাৰ কাম কাজবোৰ চলি থাকে। গুৱাহাটীত নথকাৰ কাৰণেও আমাৰ কাম কাজৰ কোনো অসুবিধা হোৱা নাছিলে। এইবাৰ ডিব্ৰুগড়ত থকা সময়ছোৱাত আমি কেইটামান সমষ্টিৰ উন্নয়নমূলক কাম কাজৰ ওপৰত খুব ডেফটত গৈ আমি এনালাইচিছ কৰোঁ আৰু সেই সমষ্টিকেইটাৰ বিভিন্ন আঁচনি আমি অনুমোদন জনাওঁ, সমস্যাৰ সমাধান কৰোঁ। এই সমষ্টিকেইটা হ'ল চিচিৰ বৰগাঁও, মাজুলী, মাহমৰা আৰু দুলীয়াজান। এই চাৰিওটা সমষ্টিৰে গুৰুত্বপূৰ্ণ ৰাস্তা, ইলেক্ট্ৰিচিটি, মথাউৰি, মাটি সম্পৰ্কীয় বিভিন্ন সমস্যা এই সময়ছোৱাৰ ভিতৰতে আমি সমাধান কৰোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ডিব্ৰুগড়ত থকা কালছোৱাতে মই অসম মেডিকেল কলেজৰ চিটি হস্পিটেল ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ সৈতে আধাৰশিলা স্থাপন কৰোঁ আৰু মিড ডে মিলৰো আমাৰ চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থাৰো আমি আধাৰশিলা স্থাপন কৰোঁ। যোৱাকালি মই ডিব্ৰুগড়ত নিশা কটালেও দিনটোত মই লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰ জিলা ভ্ৰমণ কৰিছিলোঁ। লখিমপুৰ জিলাতো কেইবাটাও উন্নয়নমূলক কাম কাজত মই সাক্ষী হোৱাৰ মোৰ সৌভাগ্য হৈছিল। ধেমাজিতো বিশেষকৈ চিচিৰ বৰগাঁৱত কেইবাটাও দল সংগঠনক সাক্ষাৎ কৰিছিলোঁ আৰু নিশা মই শিৱসাগৰৰ বৰিচুক ভাটিপাৰ গাঁৱলৈ গৈছিলোঁ, য'ত নেকি ONGCৰ যিটো ৱেলৰ পৰা বৰ্তমান গেছ নিৰ্গমন হৈ আছে তাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা তেওঁলোকৰ অভাৱ, অভিযোগ, সমস্যাৰ বুজ লৈছিলোঁ। আপোনালোক সকলোৱে জানে যে 12 জুনৰ পৰা এই ঘটনা আৰম্ভ হয় আৰু আজিৰ দিনটোত প্ৰায় 350টা পৰিয়াল কেম্পত আছে আৰু তেওঁলোকে এটা উৎকণ্ঠাৰ মাজেৰে সময় পাৰ কৰিছে। আজি ৰাতিপুৱা অসমৰ মুখ্য সচিব ডাঙৰীয়াই আমাৰ ONGCৰ চেয়াৰমেনৰ লগত কথা বতৰা পাতিছিলে এই সম্পৰ্কত আৰু ONGCৰ চেয়াৰমেনে নিজে শিৱসাগৰলৈকে অহাৰ বাবে তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু USAৰ পৰা, আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক তেওঁলোকে ইতিমধ্যে মাতিছে বুলিও আমাক কৈছে আৰু তেওঁলোক আশাবাদী যে খুব সোনকালে ৱেলটো ব্লক কৰিব পৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম ছেক্ৰেটাৰীৰ লগতো আমাৰ মুখ্য সচিব ডাঙৰীয়াই কথা পাতিছিলে আৰু তেওঁ আমাক আশ্বাস দিছে যে আমি যিমান পাৰোঁ সোনকালে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিম। আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী ডাঙৰীয়াই তেওঁৰ কাৰ্যালয়ত এই সম্পৰ্কত এখন সভাও পাতিছিলে। তেওঁ টুইটো কৰিছে, আপোনালোকে দেখিব। আৰু মই গুৱাহাটীত গৈয়ে তেখেতৰ লগত VC এখন কৰিম যাতে সোনকালে এই যিটো গেছ নিৰ্গমন বা তেল নিৰ্গমনৰ যিটো ঘটনা ঘটি আছে
সেইটো যাতে তৎকালীনভাৱে সমাধান হয় যাৰ যাৰ ক্ষতি হৈছে পৰিৱেশ হামকটাৰ পিছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিচাৰিব যাৰ যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম তাৰ বিষয়েও মই ONGC আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত আজি গধূলি মই কথা পাতিম বহুবিলাক ৰাইজ কেম্পত আছে কোনোবা ৰিলেটিভৰ ঘৰত আছে ঘৰৰ পৰা তেওঁলোকে কাপোৰ কানিখিনিও আনিব পৰা নাই কাৰণ তাতে ওচৰত গ'লে অত্যন্ত ভীষণ তাপ হৈছে টেম্পাৰেচাৰ বাঢ়ি গৈছে ওচৰলৈকেও যাব নোৱাৰি ক্ষতিপূৰণ বিষয়ে আমি আলোচনা কৰি থাকিম আজি মই এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈকে প্ৰত্যেকটো পৰিয়াললৈ 25,000 টকা এটা কাপোৰ কানি যাতে কিনিব পাৰে বা ল'ৰা ছোৱালীৰ কিতাপ নোহোৱা হৈ গৈছে কিতাপ কেইখন কিনিব পাৰে এটা সামান্য বৰঙণি এটা মই এতিয়া আগবঢ়াম কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পৰ্ক নাই এইটো CM ৰিলিফ ফাণ্ডৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা এটা আৰু লাগিলে আৰু যদি তেওঁলোকক প্ৰয়োজন মই আৰু তেওঁলোকক মোৰ ফালৰ পৰা সহায় কৰিম কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো ONGCৰ লগত আমি সমাধান কৰিব লাগিব প্ৰথম প্ৰায়োৰিটি হৈছে যাতে ওয়েলটো আমি বন্ধ কৰিব পাৰো দ্বিতীয় প্ৰায়োৰিটি হৈছে আমি যাতে পৰিয়ালকেইটাক ক্ষতিপূৰণ দিব পাৰো 332 of exactly not 350 10 or 15 will be less so গতিকে এই গোটেইখিনি কাম যোৱাকালি মই দেখি অহাৰ পিছত হাতত লৈছো আৰু আজি গুৱাহাটীত গৈয়ে যেতিয়া মই পুৰী ডাঙৰীয়াৰ লগত ভিসি এখন কৰিম তেতিয়া গোটেই কথাখিনি আৰু পৰিষ্কাৰ হ'ব তেতিয়া মই অহাকালি বা গধূলি মোৰ টুইটত আপোনালোকক গোটেই কথাখিনি জনাব পাৰিম কিন্তু আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ তেওঁলোকে অনাৰ যিটো প্ৰস্তাৱ দিছে তাকো মই ফলো আপ কৰিম আৰু মানুহখিনিক যাতে কোনো কাৰণতে পৰিৱেশটো বেয়া নহয় বা মানুহখিনিৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা ল'ম আৰু অহা কালি বা পৰহি পৰিস্থিতি নিৰীক্ষণ কৰি থাকিম আৰু দৰকাৰ হ'লে মই আকৌ এবাৰ শিৱসাগৰলৈকে আহিম আপোনালোকে যদি কিবা খুদিব খুজে খুদিব পাৰে তাৰ আগতে মই ডিব্ৰুগড়ৰ লগত জড়িত এটা সৰু খবৰ এটাও দি দিওঁ বহু দিনৰ পৰা ডিব্ৰুগড়ৰ ৰাইজে এটা বস্তু দাবী কৰি আছিল যে ৰাতিপুৱাৰ ভাগত গুৱাহাটীলৈকে এখন ফ্লাইট যাব লাগে যোৱাকালি ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব বাকি ফ্লাইট বিলাক একেই থাকিব এখন অতিৰিক্ত মৰ্নিং ফ্লাইট সেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব গুৱাহাটী ডিব্ৰুগড় ডিব্ৰুগড় গুৱাহাটী ঠিক একে ধৰণে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব দিল্লী আৰু যোৰহাটৰ মাজত ডাইৰেক্টলি এখন নতুন ফ্লাইট 20 ছেপ্টেম্বৰৰ পৰা চলিব আৰু গুৱাহাটী আৰু নবী মুম্বাই যেটো মুম্বাই নতুন এয়াৰপোৰ্ট আছে তাতো তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব তাৰ ডেট যদিও তেওঁলোকে এতিয়াও দিয়া নাই কাৰণ তাতো এয়াৰপোৰ্টটো এতিয়ালৈকে ৰেডি হৈ উঠা নাই কিন্তু তিনিখন নতুন ফ্লাইট দিল্লী যোৰহাট September 20 additional daily early morning flights Guwahati Silchar Guwahati Dibrugarh এইখিনি আপোনালোকে নতুনকৈ পাব বিশেষকৈ ডিব্ৰুগড়ে পাব এইখিনি এটো এটা ভাল খবৰ আছিল মই আপোনালোকক জনালো অহা মাহত মই আকৌ আহিম আৰু কেইবাটাও অহা মাহতো ডেভেলপমেন্ট কাম থাকিব আৰু অহা মাহতো মই 4 দিন থকাকৈ আহিম তেতিয়া খুব ভাল পদক্ষেপ লৈছে আপোনাৰ ব্যক্তিগত প্ৰচেষ্টাত এই চাৰিখন বিমানৰ কথাটি মানে এই বিষয়ে ঘোষণা কৰিছে কিন্তু ডিব্ৰুগড়বাসীৰ বাবে যিহেতু আপুনি জানে যে লক্ষ্য ভাগত কোনো বিমান নচলে কিন্তু এয়াৰপৰ্টটো অলৰেডি ইকুইপ হৈ আছে আপুনি যদি এটা ফ্লাইটো আপোনাৰ প্ৰচেষ্টা দিয়ে ঠিক আছে মই চেষ্টা কৰিম ৰাতিৰ কাৰণে চেষ্টা কৰিম মোক একেদিন ইয়াত আহোঁতে দিনৰ কথা ৰাতিপুৱাৰ কথা কৈ আছিল কাৰণে মই ৰাতিপুৱাটো কৰি দিলো ইভিনিংটো হ'ব
ইভিনিং হলে মানে কি ৰাতি মানুহ ডিব্ৰুগড়ত নাথাকিব ৰাতিপুৱা আহি গধূলি গুচি যাব সেইকাৰণে পৰ্যটনৰ পৰা সেইটো অলপ লষ্ট হয় সেইকাৰণে আমি সদায় চেষ্টা কৰো যে কোনবা মানুহ আহিলে এটা দিন থাকি যাওক নহলে হোটেলৰ ৰুম বিলাক খালী হৈ থাকিব সব ৰাতিপুৱা আহিব গধূলি গুচি যাব হয় 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 আমি এইবিলাক অকণমান চৰকাৰৰ ওপৰত ভৰসা নকৰি আমাৰ দল সংগঠনসমূহেও এইবিলাকত আগভাগ ল'ব লাগে কাৰণ কি হয় চৰকাৰে কৰিলে অনুষ্ঠানবোৰ ৰাজকীয় হৈ যায় আৰু জ্যোতিপ্ৰসাদ আছিল জনতাৰ শিল্পী গতিকে আমি অকণমান এইবিলাকত মই নিজে অলপ দূৰত থাকো কিয় চৰকাৰ গ'লে বিষয়টো সম্পূৰ্ণ ৰাজকীয় ডিসি যাব লাইট যাব ধামধুম গাড়ী যাব সাধাৰণ ৰাইজ দূৰত গুচি যায় সেইকাৰণে ভোলাগুৰিতটো আমি এতিয়া কনকলতা বিশ্ববিদ্যালয় হ'ব ভোলাগুৰিত জ্যোতিপ্ৰসাদৰ কথা ঘৰখিনি সংৰক্ষণৰ কামো হৈ আছে তামুলবাৰীটো আমি কৰাত কোনো আপত্তি নাই কিন্তু অনুষ্ঠানবিলাক যিমান পাৰি ৰাইজে পালন কৰিলে ভাল মই চাই ল'ম এইবাৰ আহিলে কোনো মই চাই ল'ম মোৰ নলেজত নাই মই এবাৰ আহিলে চাই ল'ম কাৰ গুৱাহাটীৰ 63টা গুৱাহাটীত 63টা পৰিয়ালৰ কিয় ভূমি অধিগ্ৰহণ হ'ব কিহৰ কাৰণে এইটোতো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এইটোতো হৈ থাকে তেওঁলোকে পইচাও পাব আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনিত নতুন আৰু এটা ষ্টেচন নলগাও তেতিয়ালে গ্ৰিডটো কলাপছ হৈ যাব সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে এইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিব নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত কৰিলে সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয় তাতো আমাৰ নিপেন দাসৰে মাটি আছে তাৰ ভিতৰত যোনে সমাজ কল্যাণ বিভাগত কাম কৰিছিল পুঁজিপতিতকৈও পুঁজিপতি গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন পেপাৰত প্ৰতিদিনৰো মাটি তাতি আছিল নেকি BCPLক লৈ দীঘলীয়াকৈ আমি আলোচনা কৰি আছো অনুষ্ঠানটোৰ এটা সংকট আছে তেওঁলোকৰ কেইবাটাও সমাধান আছিলে উৰিষ্যাত এটা মাটি লাগে বুলি কৈছিল পাৰাদীপত মই নিজে লাগি আছো পাৰাদীপত মাটিটো দিবৰ কাৰণে CISFৰ জায়গাত অসম পুলিচক ৰাখিব লাগে বুলি কৈছিল যাতে প্ৰায় 8-9 কোটি টকা বাচি যায় তাৰো আমি ইতিমধ্যে নিৰ্দেশনা দিছো আৰু ইয়াতে ফিনিশ প্ৰডাক্ট বনাবৰ কাৰণে ওয়াল স্পুন বুলি গ্ৰুপ এটাইও গ্যাস ক্ৰেকাৰৰ লগত এতিয়া কথা পাতি আছে যাতে BCPLৰ ভিতৰতে ফিনিশ প্ৰডাক্ট বনাব পাৰে যাৰ ফলত উদ্যোগটো আৰু শক্তিশালী হ'ব কিন্তু বৰ্তমান যি ধৰণে গ্যাস ক্ৰেকাৰ স্থাপন হৈছে চৰকাৰে ৰাজসাহায্য দি নাথাকিলে ই বন্ধ হৈ যাব বৰ্তমানটো চৰকাৰে দি আছে এই সময়ছোৱাৰ ভিতৰতে ইয়াৰ কিবা স্থায়ী কথা এটা আমি ভাবিব লাগিব নুমলীগড় অইল ইণ্ডিয়া সকলোৰে লগত মই কথা পাতি আছো কিবা এটা ৰাস্তা উলিয়াব লাগিব কিন্তু অন্ততঃ কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লষ্ট হয় আমি বহন কৰি আছো কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব ইতিমধ্যে আমি ব্যৱস্থা লৈছো যদি এন্ড্ৰুইলে চলাব নোৱাৰে চৰকাৰে বাগান কেইখন বিক্ৰী কৰি দিব তাৰ কাগজ পত্ৰৰ কাম ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে কৰাত মোৰ একো নাই কিন্তু মই আৰু কি আছে থলুৱা কৰি গৈ আছো আৰু বস্তুখিনি মানে আমাৰ কি হ'ল এটা 75 ইয়াৰ্স যেতিয়া ভাৰত পাৰ হ'ল তেতিয়া এটা লাহে লাহে মানুহৰ মনত এটা হৈছিল যে সব থলুৱা হৈ যাও গোটেইবিলাক
আমাৰ নাম ধাম কাম যেনেকৈ প্ৰধানমন্ত্ৰী জাগাটোৰ নাম আছিল ৰেচ কোৰ্চ ঐতিহ্যমণ্ডিত নাম আছিল তেওঁ কৰ্তব্য পথ কৰি দিলে গতিকে ডিব্ৰুগড় ৰাইজে যদি বিচাৰে মোৰ কৰি দিয়াতে আপত্তি নাই কিন্তু আমি লাহে লাহে কাৰণ এই গোটেইবিলাকত যদিও নামত ধৰক কটন কলেজে ভাল ঐতিহ্যমণ্ডিত কিন্তু তাত কৰবাত এটা ঔপনিৱেশিকতাবাদৰো গুণ থাকে সেইকাৰণে এইবিলাক বহুত ৰাষ্ট্ৰজুৰি ডিবেট হৈ আছে বৰ্তমান যে নামবোৰ থাকিব লাগে নালাগে বহুতবিলাক ডিবেট ছ'চিয়েল মিডিয়াতো পাব ডিব্ৰুগড় ৰাইজে যদি মোক মেম'ৰেণ্ডাম দিয়ে মই কৰি দিম মোৰ এই ক্ষেত্ৰত নিজৰ কোনো মত নাই আপোনালোকে সায়েন্স সেন্টাৰ আৰু টি মিউজিয়ামটোত এইটোৱে কথা যে টি মিউজিয়ামটোত আমাক আৰু অলপ পইচা লাগে আৰু অলপ ডাঙৰ কৰি তেওঁলোকে এষ্টিমেটখন বনাই আছে গতিকে টি মিউজিয়ামটো হৈ যাব সায়েন্স মিউজিয়ামত কন্ট্ৰেক্টৰজন সামহাউ স্লো হৈ আছে আমি কামটো কেনসেল কৰি নতুন কন্ট্ৰেক্টৰ এজনক দিব লাগিব বৰ্তমান আমি সেপ্টেম্বৰত বড়োলেণ্ড অক্টোবৰত আমি শিলচৰ পাতিম নৱেম্বৰত আমি ভাবি আছো নৱেম্বৰ ডিসেম্বৰত মিচিং আৰু সোণোৱাল আমি পাতিবৰ বাবে আমি এটা এজেন্ডা এটা বনাই ৰাখিছো কিন্তু বিটিসিৰ ইলেকশনটো বহুত ডাঙৰ ইলেকশন গতিকে বিটিসিটো আমি সেপ্টেম্বৰত পাতিব লাগিব মটক আৰু মৰাণৰ এটা সংশোধনী হ'ব যে সেই কাউন্সিলত অকল মটক আৰু মৰাণ মানুহে ভোট দিব নহলে এটা মানে বিতৰ্ক হৈ যায় চাহ বাগিচাৰ মানুহ কৰবাত আহোম মানুহ তেওঁলোকেও ভাবে যে আমি মটক কাউন্সিলত গুছি গলো নেকি সেই বিতৰ্কটো অৱসান ঘটাবৰ কাৰণে কেইবা লানিও আমাৰ আলোচনা হল এতিয়া এটা সিদ্ধান্ত হৈছে যে মটক কাউন্সিলত অকল মটক মানুহে ভোট দিব মৰাণ কাউন্সিলত মৰাণ মানুহে ভোট দিব মই ভাবো যে এই মাহৰ কোনোবা এখন কেবিনেটতে হি এপ্ৰুভ হ'ব এতিয়া সমস্যাটো যাতে এইবিলাক সেনসিটিভ জায়গা কিবা এটা কাম জলদি কৰিব গৈ যাতে কোনো কাজিয়া পেছালত না যাও সেই কাৰণে আমি অলপ লাহে লাহে আলোচনা কৰি আছো যেহেতু এইবিলাক এনেকুৱা কথা নহয় যে আজি নকৰিলে ৰাতিপুৱা ৰেল গাড়ীখন মানে মিছ কৰি যাম তেনেকুৱা কথা নহয় প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজিটো অব্যাহত ৰাখাটো আটাইতকৈ বেছি প্ৰয়োজনীয় এতিয়া প্ৰায় হৈ গল আজি ৰাতিপুৱা মই কথা পাতিছো গতিকে এতিয়া এখন এমএন হ'ব তাত মৰাণ মানুহে ভোট দিব মটক মানুহে ভোট দিব মৰাণ পৰিয়ালবিলাকহে কাউন্সিলত আহিব মটক পৰিয়ালবিলাকহে কাউন্সিলত আহিব বাকি কোনো কাউন্সিলত নাহে there is a well blowout in ONGC's Barisuk Bhatipara well at Sibsagar district on 12 June 2025. But in spite of the best effort put forwarded by ONGC, so far the gas leakage has not been stopped. People are suffering like anything. People are coming to a nearby school. They are camping there. Students are not able to going to schools, colleges. People are not able to resume their normal activity. There are a lot of sense of anger among the local people. I'll speak to Honorable Minister Petroleum today afternoon. My request will be to send expert immediately so that this leakage is controlled immediately. If somehow fire it connect with fire, then it will be a huge disaster. So far there is only leakage, there is no fire. But if for some reason fire happens, then it will go out of control. So matter is very serious, matter is very urgent. I'll speak to Honorable Union Minister for Petroleum today on this issue. Sir, regarding the Dhubri situation, Gaurav Gogoi has alleged that it's RSS and BJP's involvement. Look, people who can believe that Hindu can kill a cow and Hindu people will then put up a cow head in a temple,
I think these people doesn't deserve even reaction. These are a very different kind of mentality. How can BJP RSS people mean Hindu people? Will a Hindu people basically slaughter a cow and then they will put a part of it in the temple? What about the remaining part of the cow? Where it will go? So we recovered all this part of a cow or part of the beef immediately after the Eid, next day of the Eid. Even the local people has admitted that it is some of our misguided youth has done that. So I don't know why Congress is trying to protect those elements. This is the typical work of Rahul Gandhi. They always want to protect communal element and they don't want social harmony among the people.